নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী লাইভ আৱাৰত আৰম্ভণিতে আমি মহানগৰীৰ কৃত্ৰিম বানৰ খবৰ জনাম কৃত্ৰিম বানত পুনৰ বিপৰ্যস্ত হ'ল গুৱাহাটীৰ জনজীৱন পুৱতি নিশাৰে পৰা হোৱা নেৰেনেপেৰা বৰষুণত আকৌ বুৰিল গুৱাহাটীৰ বহুকেইটা অঞ্চল বহুকেইটা পথত জমা হোৱা কৃত্ৰিম বানৰ ফলত ব্যাহত হৈ পৰে সাধাৰণ জীৱন যাত্ৰা জলমগ্ন হৈ পৰে গুৱাহাটীৰ কেইবাটাও অঞ্চল গুৱাহাটীৰ বিশেষকৈ জটিয়া এয়া বেলতলাৰ দৃশ্য আমি দেখুৱাইছো গুৱাহাটীৰ বেলতলাৰ দৃশ্য এয়া বেলতলাৰ সমান্তৰালকৈ গুৱাহাটীৰ জটিয়া হাতীগাঁও আমি হাতীগাঁৱৰ দৃশ্য দেখুৱাম এয়া জটিয়া দৃশ্য ৰাজপথ উপপথ সকলো এই মুহূৰ্তত পানীৰ তলত গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চলত পানীৰ তাণ্ডৱ কৃত্ৰিম বানৰ তাণ্ডৱ এয়া হৈছে ৱাইলেছৰ দৃশ্য ৱাইলেছ এজাক সাধাৰণ বৰষুণতেই অস্বাভাৱিক ৰূপ ধাৰণ কৰে ৱাইলেছত এয়া বেলতলাৰ দৃশ্য গুৱাহাটীৰ কেইবাটাও প্ৰান্তৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছো টিভি স্ক্ৰীণত এতিয়া 9 বাজিবৰ হ'ল মহানগৰবাসীৰ যি দৈনন্দিন জীৱন যাত্ৰা সেয়া প্ৰায় আৰম্ভ হৈছে গতিকে এই সময়ছোৱাত নিজৰ কাম কাজলৈ ওলাই অহা মহানগৰবাসীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে কৃত্ৰিম বানত এয়া মহানগৰীৰ কেইবাটাও প্ৰান্তৰ আমি দৃশ্য দেখুৱাইছো বেলতলা জটিয়া ৱাইলেছ হাতীগাঁও ডাউনটাউন ৰুক্মিণী গাঁও পাথৰকুৱেৰী গীতানগৰ বিভিন্ন অঞ্চলৰ পৰা খবৰ আহিছে কৃত্ৰিম বানৰ আমাৰ সতীৰ্থ সাংবাদিকসকলৰ সৈতে সংযুক্ত হ'ম গুৱাহাটীৰ বৰ্তমান কৃত্ৰিম বানৰ তাণ্ডৱ কেনেকুৱা সেই সন্দৰ্ভত আমি অধিক খবৰ জনাবলৈ চেষ্টা কৰিম আমি এই মুহূৰ্তত দেখুৱাইছো গুৱাহাটীৰ কেইবাটাও প্ৰান্তৰ কৃত্ৰিম বানৰ দৃশ্য জনজীৱন আজি আকৌ এবাৰ বিপৰ্যস্ত হৈছে পুৱতি নিশাৰ পৰা নেৰেনেপেৰা বৰষুণ আৰু এই নেৰেনেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ কৃত্ৰিম বানৰ তাণ্ডৱ আকৌ দেখিবলৈ পোৱা হৈছে আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত ভাস্কৰ এই মুহূৰ্তত কোনটো প্ৰান্তত আপুনি উপস্থিত আছে কেনেকুৱা বৰ্তমান পৰিস্থিতি মহানগৰবাসীৰ এয়া দৈনন্দিন জীৱন যাত্ৰা আৰম্ভ হোৱাৰ ভৰপক সময় 9 বাজি গ'ল নিশ্চয়কৈ জয়ন্ত ইতিমধ্যেই আমি বিভিন্ন ঠাই মহানগৰীৰ বিভিন্ন ঠাই ইতিমধ্যে পৰিৱেশ দেখুৱাইছো সমান্তৰালকৈ মই বৰ্তমান যি বেলতলা ৱাইৰলেছত উপস্থিত আছো ৱাইৰলেছৰ সেই একেই অৱস্থা এজাক মাত্ৰ বৰষুণ এজাক বৰষুণৰ পিছতে আচলতে মহানগৰীৰ ৱাইৰলেছত দেখা পোৱা গৈছে যে অত্যাধিক বানপানী ইতিমধ্যেই দুচকীয়া চাৰিচকীয়া বাহনসমূহ ঠায়ে ঠায়ে আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যসমূহ দেখুৱাই আছো কিছু বাহন যিসমূহ বাহন আচলতে যাবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰিছে তেওঁলোকে বাহনসমূহ পুনৰাই ঘূৰাই অনা আমি দৃশ্যসমূহ দেখুৱাবলৈ সক্ষম হৈছো এয়া মহানগৰীৰ ৱাইৰলেছৰ আমি দৃশ্যসমূহ দেখুৱাইছো একমাত্ৰ যিসমূহ ইভি বাছ আছে সেই বাছসমূহে আচলতে সাৰথী হৈ পৰিছে এই যি বেলতলা ৱাইৰলেছ বা মহানগৰীৰ জনজীৱনৰ আচলতে একমাত্ৰ সাৰথী হৈ পৰিছে এই ইভি বাছ বা ইভি গাড়ীসমূহে ইতিমধ্যে তেওঁলোকে যথেষ্ট আচলতে কষ্ট কৰি এইফালে অহা যোৱা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মই দৃশ্যসমূহ দেখুৱাইছো মই কিছু আগলৈ গৈ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম এয়া মহানগৰীৰ আচলতে যি স্বাভিমান সেয়া স্বাভিমান এজাক বৰষুণতে উটি যোৱা পৰিলক্ষিত হৈছে প্ৰতিগৰাকী লোকে আচলতে এনেদৰে বানপানীৰ সমস্যাৰ তেওঁলোকে ভুগিবলগীয়া সৃষ্টি হৈছে মই দৃশ্যসমূহ দেখাইছো আৰু কৈছো যে ইতিমধ্যে যি 9 বাজি পাৰ হৈছে তেওঁলোকৰ স্বাভাৱিক যি জনজীৱন মহানগৰীৰ জনতাৰ আচলতে স্বাভাৱিক জনজীৱন ইতিমধ্যে আৰম্ভ হৈছে তেওঁলোকে বিদ্যালয়লৈ ওলাই গৈছে তেওঁলোকে নিজৰ কাৰ্যালয়লৈ ওলাই গৈছে বা তেওঁলোকে বিভিন্ন কাম কাজসমূহত নিজৰ কৰ্তব্যৰ খাতিৰত তেওঁলোক ওলাই যাবলৈ বাধ্য হৈছে কিন্তু এই যিজাক বৰষুণ সেই বৰষুণ জাকৰ পিছতে আচলতে তেওঁলোকে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে তেওঁলোকে বাহনসমূহ লৈ ওলাই আহিব পৰা নাই ঠায়ে ঠায়ে যিহেতু অত্যাধিক পানী সেই পানীৰ মাজেৰে আচলতে তেওঁলোকে পানী ফালি কিছু লোক আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে তপন আছে সমগ্ৰ পৰিৱেশসমূহ দেখুৱাই আছো দৃশ্যসমূহ দেখুৱাই আছো কিছু ঠাইত আচলতে দুচকীয়া চাৰিচকীয়া বহু বাহন ইতিমধ্যে বিকল হৈ পৰিছে আমি সেই দৃশ্যসমূহ দেখুৱাবলৈ সক্ষম হ'ম আৰু আমি ইতিমধ্যে কৈছো যে যি বৰষুণ আচলতে পুৱাৰ ভাগত বা নিশাৰ ভাগত আহিছিল তাৰ পিছতে কিন্তু স্বাভাৱিক জনজীৱন কিছু পৰিমাণে ব্যাহত হৈছে পুৱা 6-7 বজাতেই যিসমূহ দোকান পোহাৰ খোলে সেই দোকান পোহাৰসমূহ কিন্তু এই 9 বাজি যোৱালৈকে সেই দোকান পোহাৰসমূহ খোলা নাই বা যিসকল লোক অফিচলৈ যাবলগীয়া আছিল বা বিদ্যালয়লৈ যাবলগীয়া আছিল সেই বিদ্যালয়সমূহ হয়তো আচলতে ছাত্ৰ ছাত্ৰীসকল যাবলৈ সক্ষম হোৱা নাই মই দৃশ্যসমূহ ইতিমধ্যে দেখুৱাইছো এয়া মহানগৰীৰ বেলতলাৰ দৃশ্য বেলতলা ৱাইৰলেছৰ দৃশ্য সমাজকে মই হাতীগাঁৱৰ পৰিৱেশ ইতিমধ্যে দেখুৱালো প্ৰান্তৰ দৃশ্য এই মুহূৰ্তত টিভি স্ক্ৰীণত দেখুৱাইছো আৰু মহানগৰবাসীৰ দুৰ্ভোগ এয়া সতীৰ্থ সাংবাদিক ভাস্কৰে আমাক দেখুৱাই আছে ভাস্কৰ সংযুক্ত হৈ থাকিব আমি দেখুৱাইছো সমান্তৰালকৈ জনাব বিচাৰিছো আন এক গুৰুত্বপূৰ্ণ খবৰ বতৰক লৈ ৰাজ্যৰ প্ৰবল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ নামনি অসমৰ কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বাক্সা বৰপেটা বঙাইগাঁও চিৰাঙত অৰেঞ্জ এলাৰ্ট উদালগুৰি কোকৰাঝাৰ গোৱালপাৰাতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে
একেদৰে দক্ষিণ শালমাৰাত ধুবুৰীতো অৰেঞ্জ এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী কেইবাখনো জিলাত ধুমুহা শিলাবৃষ্টিৰ আগজাননী প্ৰবল বৃষ্টিপাতৰ লগতে বিজুলী ঢেৰেকনিৰো সতৰ্কবাণী জাৰি কৰিছে বৰঝাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ এয়া 28 মাৰ্চৰ আমি বতৰ বিজ্ঞান কেন্দ্ৰই মুকলি কৰা এই মেপখন আমি এই মুহূৰ্তত দেখুৱাইছো নামনি অসম সম্পূৰ্ণৰূপে অৰেঞ্জ এলাৰ্ট এয়া 29 মাৰ্চ কাইলৈও নামনি অসমৰ কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 30 মাৰ্চতো একেদৰে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা শিলাবৃষ্টিৰ আগজাননী এই 28 মাৰ্চ আমি দেখুৱাইছো নামনি অসমৰ অধিকাংশ জিলাতে আজি অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বজ্ৰপাতৰ সতৰ্কবাণী বিজুলী ঢেৰেকনিৰ সতৰ্কবাণী প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে আগন্তুক 1 এপ্ৰিল পৰ্যন্ত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ আগলি বতৰা সদৰি কৰিছে বতৰৰ সতৰ্কবাণী জাৰি কৰিছে ভাস্কৰ পুনৰবাৰ সংযুক্ত হৈছো আপোনাৰ সৈতে নিশ্চয়কৈ জয়ন্ত আমি ইতিমধ্যে যি বেলতলা ৱায়াৰলেছ পথ সেই ৱায়াৰলেছ পথৰ আচলতে দৃশ্যসমূহ দেখুৱাই আছো পানী ফালি কেনেদৰে বাহনসমূহ আহিবলগীয়া হৈছে সেইসমূহ দৃশ্য দেখুৱাই আছো কিন্তু আৰু কিছুমান দৃশ্য দেখাবলৈ সক্ষম হ'ম যিহেতু কিছু যদি সতীৰ্থ জুম কৰি দেখুৱাই কেমেৰা তেতিয়াহ'লে লেন্সত আমাৰ আবদ্ধ হৈছে যে এখন ক'লা ৰঙৰ ডিজায়াৰ বাহন ইতিমধ্যেই পানীৰ মাজত আবদ্ধ হৈ পৰিছে সেই বাহনখন বহু সময় ধৰি প্ৰায় 1 ঘণ্টাৰ পূৰ্বৰে পৰা আচলতে সেই বাহনখন ইতিমধ্যে বিকল হৈ আছে আৰু বিকল হৈ থকা বাহনখন তেওঁলোকে পানীৰ মাজতে তেনেদৰে ৰাখিবলগীয়া হৈছে এয়া হৈছে মহানগৰীৰ যি আচলতে এজাক কৃত্ৰিম বানপানীৰ ফলতে হোৱা যি সমস্যা আমি সেইখিনি দেখুৱাবলৈ সক্ষম হৈছো দাদা অকণমান যদি কথা পাতিম অকণমান কিমান পানী আগৰ পৰা আহিলে আপুনি কিমান পানী হৈছে পানীটো ভালেখিনি মই ডিভাইডাৰেদি আহিলো ওপৰেদি আহিছে আপুনি ওপৰেদি আহিছো তাত বহু বাহনো গাড়ীও আচলতে বেয়া হৈ গৈছে ৰৈ আছে মাজতে ফাঁচিছে এতিয়া কেনেকুৱা এই এজাক বৰষুণৰ পিছত এনেকুৱা অৱস্থা যদি হয় কি হ'ব তেতিয়াহ'লে কেনেকুৱা ধৰণে ভাবে কি হ'ব এইটো ৰাস্তাটো হেৰিটো কি কয় এইটো ড্ৰেইনবিলাক ঠিক কৰিব লাগে তাৰপিছত বিকল্প ৰাস্তা আজিয়ে নহয় আগতে এনেকুৱা ধৰণৰ পানীৰ সমস্যা ভালেকেইবছৰ আহি আছো এনেকে হৈ থাকে গুৱাহাটীৰ নে আপুনি মই গুৱাহাটী ইয়াতে প্ৰায় 20 বছৰমান হ'ল থাকা হ'লেও লাজ লাগে এতিয়া গুৱাহাটীত থাকো বুলি ক'বলৈ লাজ মানে আৰু কি কৰিব উপায়টো নাই সেইটো চৰকাৰে যদি ডিভাইডাৰ এই ড্ৰেইনবিলাক ঠিক কৰে তেতিয়া অট'মেটিক কি হয় তেতিয়া ভাল হ'ব পানীৰ সমস্যা নাইকিয়া হ'ব সেইটো সমাধান হ'ব লাগে আৰু ক'ত যাব এতিয়া মই বামুণী মৈদাম গীতানগৰৰ ফালেও পানী হৈছে সেই নতুন ৰাস্তাটো হয়তো পানী হ'ব পাৰে পানী হৈছে কিন্তু অনুৰাধাটো পানী হ'ব মই ব্ৰিজৰ ওপৰেদি যাব লাগিব যাই ৰিটাৰ্ণ হ'ব লাগিব আকৌ ঘূৰি আহিব লাগিব ব্ৰিজ হোৱাৰ কাৰণে সুবিধা হৈছে এতিয়া পানী হ'লে ওপৰেদি যাব পাৰে সুবিধা হৈছে যদিও টাৰ্ণ ল'ব লাগে ঘূৰি আহিব লাগিব পানীটো বেছি হৈছে অনুৰাধাত তাত পানীটো বহুত বেছি হয় এতিয়া ক'ৰ পৰা আহিলে এইফালে মই হাতীগড়ৰ পৰা কিমান দূৰ পানী কিমানলৈকে আছে পানীটো এই ভালেখিনি আছে মই হাতীগড়ত পানীৰ কাৰণে এনেকে ঘূৰি আহিলো হাতীগড়ত পানী যিহেতু হৈছে মই সেইটো ৰাস্তাদি নাযায় ইয়াতে এইফালে পানী নহ'ব বুলি ভাবিছিলে এইফালে অলপ কম তাত কৰি তাত বহুত বেছি আছে তাততো গাড়ী মটৰ বন্ধ হৈ গৈছে ভাস্কৰ এক জটিল সমস্যা কৃত্ৰিম বান বুলি ক'লে এক জটিল সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় মহানগৰবাসী এতিয়া বেলতলাত পানী হৈছে এয়া ৱায়াৰলেছত পানী আপুনি দেখুৱাই আছে বেলতলাৰ পৰা যদি কোনো লোক গণেশগুৰিলৈ আহিবলগীয়া হয় তেতিয়াহ'লেও সমস্যাৰ সন্মুখীন হ'ব লাগিব যদি দীঘলীয়া বাট লয় 6 মাইল হৈ আহিব খোজে তেতিয়াহ'লেও ৰুক্মিণী গাঁৱত পানীৰ সন্মুখীন হ'ব লাগিব মুঠৰ ওপৰত চৌদিশে এতিয়া পানীৰ তাণ্ডৱ নিশ্চয়কৈ আচলতে জয়ন্ত প্ৰতিটো পথ উপপথতে এতিয়া বৰ্তমান সময়ত যিহেতু এজাক বৰষুণ তাৰপিছতে পানীৰ যি সমস্যা কৃত্ৰিম বানপানী সেই কৃত্ৰিম বানপানীৰ সমস্যা দেখা দিয়া পৰিলক্ষিত হৈছে মই দৃশ্যসমূহ ইতিমধ্যে দেখুৱাইছো এয়া বেলতলা ৱায়াৰলেছ পথত আমি ইতিমধ্যে দেখুৱাইছো এয়া পোনপটীয়া সম্প্ৰচাৰযোগে আমি দৃশ্যসমূহ দেখাবলৈ সক্ষম হৈছো সমান্তৰালকৈ যি কৈছো যে ৰুক্মিণী গাঁৱত পানী হৈছে সমান্তৰালকৈ অনিল নগৰ নবীন নগৰ আচলতে অনিল নগৰ নবীন নগৰ বুলি ক'লে পূৰ্বৰ পৰা আচলতে যি কৃত্ৰিম বানপানীৰ সমস্যা সেই কৃত্ৰিম বানপানীৰ সমস্যাই দেখা দিয়ে কিন্তু বৰ্তমান সময়ত আচলতে সেই যি বৰষুণ সেই এজাক বৰষুণৰ পিছতে যথেষ্ট পানী আৰু তাৰ মাজেৰে আচলতে এনেদৰেই লোকসকল অহা যোৱা কৰিবলগীয়া অৱস্থা সৃষ্টি হৈছে মই পুনৰবাৰ দেখুৱাইছো যে স্কুল বাছসমূহ এই যি পানী ফালি তেওঁলোকে পাৰ হৈ যাবলগীয়া হৈছে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলে এনেদৰে পানীৰ মাজেৰে যাবলগীয়া হৈছে পিতৃ মাতৃ অভিভাৱকে আচলতে তেনেদৰে তেওঁলোকক লৈ আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মই যদি কিছু আগলৈ যাবলৈ সক্ষম হওঁ সতীৰ্থ আছে সতীৰ্থক অনুৰোধ জনাম কিছু আগলৈ যাম আমি আগলৈ গৈ দৃশ্যসমূহ দেখুৱাম এয়া মহানগৰী আচলতে এনেদৰে এজাক বৰষুণৰ পিছতে আচলতে এই
যি অৱস্থা বা এনেকুৱা ধৰণৰ যি আচলতে কৃত্ৰিম বানপানীৰ সমস্যা সেই কৃত্ৰিম বানপানীৰ সমস্যাই জুৰুলা কৰে ইতিমধ্যে কৈছো যে জতিয়াত যথেষ্ট পৰিমাণে কৃত্ৰিম বানপানীৰ সমস্যাই দেখা দিছে প্ৰবল যানজঁট এফালে কৃত্ৰিম বান আৰু আনফালে প্ৰবল যানজঁটৰ এই মুহূৰ্তত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এখন বাহন এই মুহূৰ্তত পানী ফালি আগুৱাই আহিছে যদিও পোনপটীয়া সম্প্ৰচাৰত আপুনি আমাৰ সৈতে সংযুক্ত হোৱাৰে পৰা আমি প্ৰত্যক্ষ কৰিছোঁ বাকী বাহনসমূহ কিন্তু আগবাঢ়িব পৰা নাই নিশ্চয়কৈ আচলতে জয়ন্ত এই দৃশ্যসমূহ দেখিলে আচলতে গম পোৱা যায় যে এজাক বৰষুণৰ পিছতে যিমান পানী হৈছে একাঠো পৰ্যন্ত যি মূল পথত পানী তাৰ পিছতে দুচকীয়া চাৰিচকীয়া বাহনসমূহে কোনোমতে তেওঁলোকে পানী ফালি পাৰ হৈ আহিছে কিন্তু কিছু বাহন যিহেতু পানীৰ মাজতে আবদ্ধ হৈ পৰিছে সেই আবদ্ধ হৈ যোৱা বাহনখিনিৰ বাবে যথেষ্ট যানজঁটৰ সৃষ্টি হৈছে এম্বুলেন্সসমূহ ৰখি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে স্কুল বাছসমূহ তেওঁলোকে ৰাস্তাৰ মাজতে আচলতে পথৰ মাজতে সেই বাছসমূহো আচলতে ৰখি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি গতিকে এয়াই মহানগৰীৰ স্বাভিমান ইতিমধ্যে কৈছো যে এজাক বৰষুণৰ পিছতে যি অৱস্থাৰ সৃষ্টি হয় সেই অৱস্থা আচলতে সকলোৱে অনুমান কৰিব পাৰে যে কোন ঠাইত আচলতে পানী হৈছে আমি ইতিমধ্যে কৈছো আৰু এগৰাকী লোক আহিছে আমি এই মন্তব্য ল'ম আমি কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা ইতিমধ্যে দেখুৱাইছো যে এয়া আৰক্ষীৰ বাহন আহিছে আৰক্ষীৰ বাহনসমূহ এনেদৰে পানীৰ মাজেৰে পানী ফালি আগবাঢ়িবলগীয়া হৈছে তেলৰ যি টেংকাৰসমূহ আছে টেংকাৰসমূহ এনেদৰে পানীৰ মাজেৰে পাৰ হৈ গৈছে কিন্তু তেওঁলোকে মৰণত শৰণ দি পাৰ হৈ গ'লেও আচলতে যি বাহনখন বেয়া হৈ যোৱা বা বিকল হৈ যোৱাৰ যি ভয় সেই ভয় কিন্তু তেওঁলোকৰ মনত থাকে বা সেই ভয়ৰ মাজেৰে তেওঁলোকে এনেদৰে আহিবলগীয়া হৈছে অৱস্থাৰ সৃষ্টি হৈছে যিসমূহ দুচকীয়া বাহন আছে প্ৰায় সংখ্যক বাহনে আচলতে ডিভাইডাৰৰ ওপৰেদি তেওঁলোকে আহিছে আমি সেই দৃশ্যসমূহ দেখুৱাবলৈ সক্ষম হৈছো কিন্তু যিমান যি হলেও আচলতে তেওঁলোকে নিজৰ যিহেতু অফিচলৈ কাৰ্যালয়লৈ তেওঁলোকে আহিবই লাগিব বা অফিচলৈ যাবই লাগিব বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলক পঠুৱাবই লাগিব গতিকে সেই যিমান অসুবিধাৰ মাজেৰে হলেও তেওঁলোকে কিন্তু যাবলৈ এনেদৰেই তেওঁলোকে গৈ আছে বা তেওঁলোকে এনেদৰে অহা যোৱা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মই যদি আৰু কেইখনমান বাহন দেখুৱাম মই বিপৰীত দিশৰ বাহন কেইখন দেখুৱাবলৈ যত্ন কৰিম তেওঁলোকে যাবলৈ ভয় কৰিছে বাহনসমূহ ইতিমধ্যে সেই ঠাইতে ৰৈ আছে তেওঁলোকে যাবলৈ ভয় কৰিছে যিহেতু যথেষ্ট পানী যদি পানীৰ মাজেৰে আচলতে বাহনসমূহ লৈ যায় তেতিয়াহ'লে সেই পানীত আচলতে বাহনসমূহ বিকল হৈ যোৱাৰ যি ভয় সেয়া ভয় নিশ্চয়কৈ থাকে যথেষ্ট অসুবিধা যেহেতু মাজে মাজে গাঁত যি পথসমূহ আছে পথৰ মাজে মাজে যথেষ্ট বৃহৎ গাঁত সেই বৃহৎ গাঁতত যদি কেনেবাকৈ বাহনসমূহ সোমায় বা খোজকাঢ়ি যোৱা লোকসকল যদি সোমায় তেতিয়াহ'লে যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব দুৰ্ঘটনাৰ সৃষ্টি হ'ব গতিকে তেওঁলোকে সেই মৰণত শৰণ দি তেওঁলোকে এনেদৰে পাৰ হৈ যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মই দৃশ্যসমূহ দেখুৱাই আছো দুচকীয়া বাহনসমূহ যিমান পাৰে তেওঁলোকে ডিভাইডাৰ ওপৰেদি পানী নথকা চাইডেদি তেওঁলোকে আহিবলৈ যত্ন কৰিছে হাতীগাঁও ফালে পানী হৈছে বুলি তেওঁলোকে এই যি বেলতলা ৱায়াৰলেছ পথ সেই ৱায়াৰলেছ পথ বাছি লৈছিল কিন্তু এই ৱায়াৰলেছ পথতো একেই অৱস্থা ৱায়াৰলেছ পথতো আচলতে কৃত্ৰিম বানপানীৰ সমস্যাই দেখা দিয়াৰ ফলত তেওঁলোকে পুনৰ এইফালেদি আহিবলগীয়া হৈছে মৰণত শৰণ দি মই দৃশ্যসমূহ দেখুৱাইছো সমান্তৰালকৈ মন্তব্যসমূহ শুনাই থাকিবলৈ যত্ন কৰিম কথা পাতিম দাদা ক'ৰ পৰা আহিছে বশিষ্ঠৰ পৰা কিমান পানী আগত আগত নাই এইখিনিতে পানী কিমান পানী এতিয়া ভালেখিনি আছে গাড়ী আহিব পৰাই নাই নাই সৰু সুৰা গাড়ী নোৱাৰি ওপৰেদি বাইকসমূহ ওপৰেদি আহিবলগীয়া হৈছে আৰু অসুবিধা যথেষ্ট অসুবিধা হয় হয়তো অলপ পানীতে হৈ যায় অলপ পানীতে ভালেখিনি অসুবিধা হয় এজাক বৰষুণ দিলে এনেকুৱা পানী বেছি সময়তো অহাই নাই তাতে আগতেও এনেকুৱাই অৱস্থা হয় প্ৰতি বছৰে হৈ আছে কি কয় এতিয়া কি কৰিলে ভাল হ'ব এইবিলাক এইটো চৰকাৰে কি কৰিব সিহঁতে নিজে মতামত ল'ব লাগিব এনেকুৱা এটা যদি ভালকে চাই চিতি কাম কৰিব লাগে ধন্যবাদ জনাইছো মই দৃশ্যসমূহ দেখুৱাই আছো আচলতে এয়া হৈছে মহানগৰীৰ যি মূল পথসমূহ মই যদি পুনৰবাৰ দেখুৱাওঁ বহু বাহন ইতিমধ্যে পানীৰ মাজেৰে তেওঁলোকে আগবাঢ়ি আহিছে তেওঁলোকে পানীৰ মাজেৰে আগবাঢ়ি আহি নিজৰ বাহনখন তেওঁলোকে বিপদত থৈও আচলতে তেওঁলোকে পাৰ হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে দুচকীয়া চাৰিচকীয়া বাহনসমূহ তেওঁলোকে তেনেদৰে পানীৰ মাজেৰে আহি আছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত যি কৃত্ৰিম বানপানীৰ পৰিৱেশ আমি সেয়া দেখুৱাই আছো এয়া বেলতলা ৱায়াৰলেছৰ পৰা পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাই আছো সমান্তৰালকৈ যতিয়াৰ পৰা আমি দৃশ্যসমূহ দেখুৱাবলৈ বিচাৰিছো দেখুৱাইছো আমি সেই যতিয়াৰ পৰা সমান্তৰালকৈ যি ৰুক্মিণী গাঁও আছে ৰুক্মিণী গাঁও অনিল নগৰ নবীন নগৰ সমগ্ৰ ঠাইৰ পৰা আচলতে মহানগৰীৰ বিভিন্ন ঠাইৰ পৰা আমি দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিছো এনেদৰেই মৰণত শৰণ দি দুচকীয়া চাৰিচকীয়া বাহনসমূহ আচলতে পানীৰ মাজেৰে কৃত্ৰিম বানপানীৰ মাজেৰে তেওঁলোকে পানী ফালি অহা দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট যানজঁট মই যদি কিছু তললৈ আহি পুনৰবাৰ দেখুৱাবলৈ সক্ষম হওঁ তেতিয়াহ'লে যি বিদ্যালয়ৰ বা স্কুল বাছসমূহ আছে সেই স্কুল বাছসমূহ ইতিমধ্যে তাত আচলতে আবদ্ধ হৈ পৰিছে মই পুনৰবাৰ দেখুৱাম অকণমান যদি সম্ভৱ হয় আচলতে কৃত্ৰিম বানপানী
নাটনিৰ বাবে আচলতে স্কুল বাছসমূহ তেওঁলোকে আবদ্ধ হৈ পৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ কথা থাকে তেওঁলোকে বিদ্যালয়লৈ সময়ত গৈ পাবগৈ লাগে সেই সময়ত যদি নাপায়গে যথেষ্ট অসুবিধাৰ সৃষ্টি হয় এই দৃশ্যসমূহ দেখুৱাইছো আমি যিসমূহ আচলতে অফিচ কাছাৰীলৈ যোৱা লোকসকল আছে তেওঁলোকৰ বাহনসমূহ ইতিমধ্যেই কিছু বাহন পথৰ মাজতে বিকল হৈ পৰিছে আৰু বহু বাহন আচলতে বিকল হৈ পৰিছে সেই বিকল হোৱা বাহনসমূহ আচলতে তেওঁলোকে লৈ যাব পৰা নাই তেওঁলোকে পুনৰবাৰ যি আচলতে ষ্টাৰ্ট দি সেই বাহনসমূহ লৈ আনিব পৰা অৱস্থাৰ সৃষ্টি হোৱা নাই আমি দৃশ্যসমূহ দেখুৱাই দেখিবলৈ সক্ষম হৈছো মহানগৰীৰ বিভিন্ন প্ৰান্তত সেই একে অৱস্থা একাঠো এককাল পৰ্যন্ত পানী মূল পথ সমান্তৰালকৈ যি উপপথসমূহ আছে উপপথসমূহতো আচলতে সেই একেই অৱস্থা সৃষ্টি হৈছে যি দুচকীয়া চাৰিচকীয়া বাহন আছে সেই বাহনসমূহ তেওঁলোকে মৰণত শৰণ দি আহিবলগীয়া অৱস্থা কিন্তু এয়া মহানগৰীৰ কৃত্ৰিম বানপানীৰ যি সমস্যা সেই সমস্যা পূৰ্বৰ পৰা আচলতে চলি আহিছে বা কোনোমতে আচলতে কোনো এটা বছৰ যদি কম হয় তাৰ পিছৰ বছৰ পুনৰবাৰ আচলতে একেই পৰিৱেশ হোৱা দেখিবলৈ পোৱা যায় এয়া কাৰ ভুল হয়তো নিশ্চয়কৈ সকলোৱে জানে বা জনতাৰ নিশ্চয়কৈ ভুল আছে সেইখিনি তেওঁলোকে ইতিমধ্যে অৱগত আমি দৃশ্যসমূহ দেখুৱাইছো স্কুল বাছসমূহ এয়া পানীৰ মাজেৰে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলক তেনেদৰে পানীৰ মাজেৰে লৈ আহিছে ডেলিভাৰী বয়সমূহ তেনেদৰে পানীৰ মাজেৰে লৈ অহা দৃশ্যসমূহ আমি দেখুৱাই আছো এয়া মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আমি যেনে দৃশ্যসমূহ দেখুৱাই আছো পৰৱৰ্তী সময়ত আমি অনিল নগৰ নবীন নগৰৰ পৰা দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিম আমি বৰ্তমান সময়ত যি ৱাইৰলেছৰ পৰিৱেশ সেই ৱাইৰলেছৰ পৰিৱেশ দেখুৱাইছো আৰু পৰৱৰ্তী সময়ত আমি আন দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিম জয়ন্ত নিশ্চয় ভাস্কৰ এই মুহূৰ্তত মহানগৰবাসীয়ে এতিয়া বিকল্প চিন্তা কৰাৰ প্ৰয়োজন আহিছে কাৰণ ওলাই অহাৰ সময় আপুনি দেখুৱাইছে কেনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি ইতিমধ্যে আগবঢ়াইছো আমাৰ টেলিভিছন স্ক্ৰীণত জটিয়া ৱাইৰলেছ বেলতলা ৰুক্মিণী গাঁও গীতানগৰ পৰ্যন্ত ঠায়ে ঠায়ে পানীৰ খবৰ আহিয়ে আছে গতিকে বিকল্প কিছু চিন্তা কৰিব লাগিব আৰু সমান্তৰালকৈ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে কেৱল গুৱাহাটীয়ে নহয় উজনি নামনি বিভিন্ন জিলাত অৰেঞ্জ এলাৰ্ট য়েলো এলাৰ্ট জাৰি কৰা হৈছে গতিকে ৰাজ্যবাসীয়েও বিকল্প চিন্তা কৰিব লাগিব 1 এপ্ৰিল পৰ্যন্ত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ভাস্কৰ এয়া মাথো আৰম্ভণিহে বাৰিষাৰ এয়া মাথো আৰম্ভণিহে আৰু এটা সন্মুখত ভৰ বাৰিষা সন্মুখত আছে ৰাজ্যবাসীৰ সন্মুখত মহানগৰবাসীৰ সন্মুখত গতিকে আজি সাধাৰণ এজাক বৰষুণ যদি চোৱা হয় ইতিমধ্যে মহানগৰবাসীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে 1 ঘণ্টাৰ বৰষুণতে এই অৱস্থা নিশ্চয়কৈ জন্ত এয়া বাৰিষাৰ আচলতে আৰম্ভণি সেই বাৰিষাৰ আৰম্ভণিতে যিজাক বৰষুণ সেই বৰষুণ জাকৰ পিছতে মহানগৰীৰ এয়া অৱস্থা পৰৱৰ্তী সময়ত যিহেতু কৈছো যে বহাগ জেঠ মাহত যিহেতু যথেষ্ট পৰিমাণে বৰষুণ হ'ব সেই বৰষুণ হোৱাৰ পিছত আচলতে কেনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হ'ব বা প্ৰতিটো পথেই আচলতে কৃত্ৰিম বানপানীৰ সমস্যাত ভুগিব সেয়া নুই কৰিব নোৱাৰি আমি দৃশ্যসমূহ তেতিয়ালৈকে দেখুৱাই থাকিবলৈ যত্ন কৰিম আচলতে প্ৰতিটো সময়তে আমি যি আচলতে মহানগৰীৰ দুখ দুৰ্দশা আমি সেইখিনি দেখুৱাই থাকিবলৈ যত্ন কৰোঁ সমান্তৰালকৈ যিসমূহ আচলতে কৃত্ৰিম বানপানীৰ সমস্যা সেই সমস্যাসমূহৰ বিষয়ে আমি দেখুৱাই দিবলৈ যত্ন কৰোঁ বহু বাহন ইতিমধ্যে বিকল হৈ পৰিছে যিহেতু প্ৰথম জাক বৰষুণ 1-1.5 ঘণ্টা বৰষুণ দিয়াৰ পিছতে আচলতে এই অৱস্থা মহানগৰীৰ প্ৰতিটো পথতে আচলতে একাঠো পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে আমি পুনৰবাৰ সেই দৃশ্যসমূহ দেখুৱাম পানী ফালি কেনেদৰে বাহনসমূহ আগবাঢ়িছে আমি সেয়া দৃশ্যও দেখুৱাবলৈ যত্ন কৰিম এয়া আচলতে মহানগৰবাসীৰ যি আচলতে স্বাভিমান সেয়া স্বাভিমান পানীত উটি গৈছে বুলিও বহু লোকে মন্তব্য কৰিছে কিন্তু সেই তেনেদৰে আচলতে তেওঁলোকে মহানগৰীখনৰ মাজেৰে তেওঁলোকে অহা যোৱা কৰি আছে দুচকীয়া চাৰিচকীয়া যিসমূহ বাহন আছে পানী ফালি তেওঁলোকে অহা যোৱা কৰি আছে মই কিছু দৃশ্য দেখুৱাই লৈছো জয়ন্ত দৃশ্যসমূহ দেখিলে আচলতে গাৰ নোম শিয়ৰি উঠা দৃশ্য আচলতে কেনেদৰে পানীৰ মাজেৰে একাঠো পৰ্যন্ত পানীৰ মাজেৰে কেনেদৰে দুচকীয়া বাহনসমূহ তেওঁলোকে চলাই নিছে বা মাজত যদি কিবা গাঁত থাকে বা সেই গাঁতত যদি আচলতে কেনেবাকৈ সেই বাহনখন পৰে তেতিয়াহ'লে ডাঙৰ দুৰ্ঘটনা সংঘটিত হ'ব সেই দুৰ্ঘটনা সংঘটিত হোৱাৰ আচলতে যি আশংকা সেই আশংকাৰ মাজেৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া অৱস্থা সৃষ্টি হৈছে পুনৰবাৰ মই আন এখন যি বাহন দেখুৱাইছো ক'লা ৰঙৰ বাহনখন আছে ক'লা ৰঙৰ বাহনখন মই পুনৰবাৰ দেখুৱাইছো এই বাহনখন ঘণ্টাৰ পিছত ঘণ্টা ধৰি এনেদৰে পথৰ মাজতে বিকল হৈ আছে আমি কিছু আগলৈ গৈ পুনৰবাৰ কথা পাতিম তেওঁলোকৰ সৈতে বা এই যি ক'লা ৰঙৰ বাহনখন বিকল হৈ পৰিছে সেই বাহনৰ গৰাকীৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিম এয়া আমি ইতিমধ্যে দেখুৱাইছো যে মহানগৰীৰ যি এই পথ বেলতলা ৱায়াৰলেছ পথ সেই ৱায়াৰলেছ পথত সেই বানপানীৰ যি সমস্যা কৃত্ৰিম বানপানীৰ সমস্যা ইতিমধ্যে দেখা দিছে আৰু তেওঁলোকে এনেদৰে মৰণত শৰণ দি আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মই কিছু আগলৈ গৈ থাকি দৃশ্যসমূহ দেখুৱাই থাকিবলৈ সক্ষম হ'ম সতীৰ্থ আছে সতীৰ্থক অনুৰোধ জনাইছো যে আগলৈ আমি কিছু যাম কিছু গৈ আচলতে দৃশ্যসমূহ দেখুৱাম এয়া মহানগৰী আচলতে যি বেলতলা ৱায়াৰলেছ পথ আমি দৃশ্যসমূহ ইতিমধ্যে দেখুৱাইছো এজাক বৰষুণৰ পিছতে আচলতে এনেদৰে কৃত্ৰিম বানপানীৰ মাজেৰে তেওঁলোকে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আমি দৃশ্যসমূহ দেখুৱাই আছো কিন্তু সেই আচলতে যি তেওঁলোকৰ
অসহায় অৱস্থা, বাহনখন বিকল হৈ যোৱাৰ পিছত যি অসহায় অৱস্থা বা যি অসুবিধা, সেয়া তেওঁলোকে যিসকলে আচলতে অহা যোৱা কৰি আছে এই পথটোৰে, সেইসকলে হয়তো অনুভৱ কৰিব পাৰিছে। আমি বহু বাহন ইতিমধ্যে তেওঁলোকে যিসমূহ ভাস্কৰ আপুনি সংযুক্ত হৈ থাকিব। মহানগৰবাসীয়ে কেনেদৰে দুৰ্ভোগ ভুগিছে কিছু প্ৰতিক্ৰিয়া এই মুহূৰ্তত আগবঢ়াইছো। আহিবলগীয়া হৈছে হয়। এজাক বৰষুণ দিয়াৰ পিছতে পানীৰ সমস্যা, এতিয়া আৰু পানীৰ সমস্যাৰ কৈ লাভ নাই, বহুতবাৰ কোৱা গ'ল। এতিয়াতো 1 ঘণ্টাও বৰষুণ হোৱা নাই। এতিয়া 1 ঘণ্টা বৰষুণ নিদিওঁতে এতিয়া ঠেলি আনিবলগীয়া অৱস্থা। আৰু অকণমান সময় বৰষুণ দিলে ওলাবই নোৱাৰা হ'ব মানুহ। ওলাব নোৱাৰা হ'ব, কাৰণ কৰ্ম হয় মোৰ এইখন গাড়ী লৈ। সেইকাৰণে মানে পানী দেখাৰ লগে লগে ভয়তে ব্ৰিজৰ তলত ৰাখিবৰ কাৰণে আহিছো। এইখন যদি বেয়া হৈ যায় আপোনাৰ কৰ্ম বন্ধ হৈ যাব। সেইকাৰণে লৈ আপুনি কামলৈ যায়? কামলৈ যাওঁ। কেনেকুৱা ভিতৰত কিমান পানী? এতিয়া বহুত পানী আছে। এতিয়া আপোনালোকে গ'লেহে গম পাব। ফুটপাতেদি যদি আমি আহিব পাৰিছো গাড়ীখন লৈ, তেতিয়ালৈ গম পাই কিমান পানী হৈছে। অসুবিধা আপোনালোকৰ? অসুবিধাটো বঢ়িয়া, কিমান কম আৰু। আজি 3-4 বছৰ ধৰি এনেকে আৰম্ভ হৈছে, আগততো নাছিল। এতিয়া ল'ৰা ছোৱালী ওলাব নোৱাৰে স্কুলত, তাৰপিছত আপোনাৰ এতিয়া আমি কামতো যাব নোৱাৰো, এনেকা কাম বন্ধ হৈ যায়। ৰুমতো ইমান পানী হৈ যায় আমাৰ। এতিয়া ৰুমত পানী সোমাইছে? এতিয়া চোতালত সোমাইছে, আজিলৈকে হোৱা নাই, কিন্তু হ'ব, যিটো অৱস্থা আৰম্ভ হৈছে হৈ যাব। আৰু 1 ঘণ্টামান বৰষুণ দিলে ৰুমত পানী আৰম্ভত হ'ব। যথেষ্ট অসুবিধা, খোৱা বোৱা তলত যদি হয় বহুত দিগদাৰ, পানীৰ কাৰণে দিগদাৰ হৈ আছে আমাৰ, বহুত দিগদাৰ। গাড়ী আহিব নোৱাৰে, গাড়ী মাতিলে পানী নাহে, বহুত দিগদাৰ হৈ আছে আমাৰ। আগৰ পৰাই এইটো সমস্যা, এতিয়ালৈকে ঠিক হোৱা নাই? কিন্তু নাই, ঠিক হোৱা নাই। এতিয়া এইবাৰ বোলে ৰুক্মিণীগাঁৱত পানী নহয় বুলি শুনা পাইছিলো। চৰকাৰে বোলে বহুত হেৰি কৰিছে, ক'ৰবাত কিবা কৰিছে বুলি কৈছে। সমস্যাৰ ওপৰত সমস্যা এই মুহূৰ্তত মহানগৰবাসীয়ে ভোগ কৰিবলগীয়া হৈছে। এফালে কৃত্ৰিম বানৰ সমস্যা, আনফালে খোৱা পানীৰ সমস্যাত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজে। আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক অজয় বৰ্মনৰ সৈতেও সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। অজয়, কোনটো প্ৰান্তত আপুনি উপস্থিত আছে? কেনেকুৱা সমস্যা এই মুহূৰ্তত কৃত্ৰিম বানৰ গুৱাহাটীত? শনিচকে যোৱাকালি নিশাৰ ভাগৰ পৰাই মুষলধাৰ বৰষুণ আহিল। তাৰপিছত মহানগৰীৰ বিস্তীৰ্ণ অঞ্চলৰ যি কৃত্ৰিমবান, সেই কৃত্ৰিমবানৰ দৃশ্য আমি ইতিমধ্যে নিযুক্ত সংৰক্ষিত দৰ্শকসকল দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত মই কৈছোঁ মহানগৰীৰ যি পাটকৰীয়া হাটগাঁও সংযোগী যি ৰাজপথে, সেই ৰাজপথতো প্ৰায় কোনো বেতন নহয়। সেই ৰাজপথতো নিশাৰ পৰা যি বৰষুণ আহিছিল, সেই বৰষুণৰ পিছতে এনেদৰে প্ৰায় এককাল পৰ্যন্ত পানী হৈছে। আৰু মই যি স্থানত এই মুহূৰ্তত উপস্থিত তাত প্ৰায় 8 ফুটকে পানী আছে। তাৰ আগলৈকে যদি আমি যাওঁ, প্ৰায় এজন মানুহ আধালৈকে ডুব যোৱাৰ পৰ্যন্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু দেখা পাইছে ট্ৰাক আহি আছে, ট্ৰাকখনে এই পথটোৰে যদি মই ক'ব, হাটগাঁও অঞ্চল, বিস্তীৰ্ণ হাটগাঁও অঞ্চল, যোৰাবাট অঞ্চল আৰু তালতলা, তিনিটা অঞ্চল। আমি এই মুহূৰ্তত আপোনাৰ জৰিয়তে দেখুৱাইছোঁ দৰ্শকসকলক এই দৃশ্য। ইতিমধ্যে সতীৰ্থ সাংবাদিক অজয়ে দেখুৱাইছে এয়া পাথৰকুঁৱেৰীৰ দৃশ্য, য'ত নেকি একাঠু পৰ্যন্ত পানী আৰু ঠায়ে ঠায়ে এককাল পৰ্যন্ত পানী এই মুহূৰ্তত পাথৰকুঁৱেৰীত। এয়া বিপদজনকভাৱে যান বাহনসমূহ চলাচল কৰিবলগীয়া হৈছে। ঠায়ে ঠায়ে বহু যান বাহন বিকল হৈ পৰিছে। ঠায়ে ঠায়ে কৃত্ৰিম বানৰ বাবে তীব্ৰ যান জঁটত ঘণ্টাৰ পিছত ঘণ্টা পাৰ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে। এয়া পাথৰকুঁৱেৰীৰ দৃশ্য আমাক দেখুৱাই আছে সতীৰ্থ সাংবাদিক অজয় বৰ্মনে। আমি পুনৰবাৰ ৱায়াৰলেছত থকা সতীৰ্থ সাংবাদিক ভাস্কৰ শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ। ভাস্কৰ, নিশ্চয়কৈ জয়ন্ত, আমি পুনৰবাৰ সেই দৃশ্যসমূহ দেখুৱাইছো। আচলতে কৃত্ৰিম বানপানীৰ যি সমস্যা, তাৰ সেই আচলতে সমস্যা আছে। সমান্তৰালকৈ যি যান জঁটৰ সমস্যা, সেই যান জঁটৰ সমস্যাও দেখা দিছে। যিহেতু বহু বাহন আচলতে পথৰ মাজতে বিকল হৈ পৰিছে, গতিকে পাছফালৰ যিসমূহ বাহন আছে, সেই বাহনসমূহ ইতিমধ্যেই যান বাহনসমূহ আচলতে কৃত্ৰিম যান জঁটত আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। মই সেই দৃশ্যসমূহ দেখুৱাইছো। বহু বাহন বিকল হৈ পৰিছে আচলতে পথৰ মাজতে, যিহেতু যথেষ্ট পানী, একাঠু পৰ্যন্ত পানী। সেই একাঠু পৰ্যন্ত পানীৰ মাজে তেওঁলোকে বাহনসমূহ লৈ আহিবলৈ যত্ন কৰিছে, কিন্তু বাহনসমূহ আচলতে বাহনসমূহৰ ইঞ্জিনসমূহত পানী সোমোৱাৰ বাবে তেওঁলোকে সেই বাহনসমূহ বিকল হৈ পৰিছে আৰু পথৰ মাজতে তেওঁলোকে থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। মই সেই দৃশ্যসমূহ দেখুৱাই আছো, বা যিসকল লোক আছে আমি তেওঁলোকৰ মন্তব্যসমূহ লৈ থাকিবলৈ যত্ন কৰিছো মাজে মাজে। কিন্তু এয়া আচলতে যি কৃত্ৰিম বানপানীৰ সমস্যা, সেই কৃত্ৰিম বানপানীৰ সমস্যাই মহানগৰীক সঁচাকৈ জুৰুলা কৰিছে। তেওঁলোকে প্ৰতিগৰাকী লোকক আচলতে যি
এই বানপানীৰ সমস্যাৰ বাবে তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে মই দৃশ্যসমূহ দেখুৱাই আছো ইয়াৰ ৱায়াৰলেছৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰযোগে দৃশ্যসমূহ দেখুৱাই আছো সমান্তৰালকৈ কৈছো যে মহানগৰীৰ প্ৰায় কেইটা অঞ্চলত আচলতে কৃত্ৰিম বানপানীৰ যি সমস্যা যি আচলতে কৈছো যে জটিয়াত হৈছে যথেষ্ট পানী সমান্তৰালকৈ গীতানগৰত পানী সমান্তৰালকৈ অনিল নগৰ নবীন নগৰ সেই অনিল নগৰ নবীন নগৰতো যথেষ্ট পৰিমাণৰ পানী বা একাঠু এককাত পৰ্যন্ত পানী হৈছে আৰু আন যদি ঠাইসমূহৰ কথা কওঁ তেতিয়াহ'লে ৰুক্মিণী গাঁৱৰ কথা ক'ব লাগিব হাতী গাঁৱৰ কথা ক'ব লাগিব প্ৰতিটো পথতে আচলতে প্ৰতিটো ঠাইতেই কৃত্ৰিম বানপানীৰ সমস্যা ইতিমধ্যে দেখা দিছে ইতিমধ্যে কৈছো যে ছুপাৰ চাকৰ ব্যৱস্থা কৰিছে বহু ঠাইত তেওঁলোকে পানী শুকুৱাবৰ বাবে মেচিনসমূহৰ ব্যৱস্থা কৰিছে সেই মেচিনসমূহ আচলতে তেওঁলোকে চলাইছে কিন্তু পানী কোনো পৰিমাণে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা অৱস্থাত নাই যিহেতু পুৱাৰ ভাগৰ পৰা অনবৰতে অহৰহ বৰষুণ দিয়ে আছে সেই বৰষুণ দি থকাৰ বাবে আচলতে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে তেওঁলোকে পানী যিমানেই শুকুৱাবলৈ যত্ন কৰিছে সিমানেই কিন্তু পানী বাঢ়ি থকাৰহে পৰিলক্ষিত হৈছে মই সেই দৃশ্যসমূহ দেখুৱাইছো এয়া মহানগৰ ৱায়াৰলেছৰ পৰা পোনপটীয়া সম্প্ৰচাৰযোগে পানী দৃশ্য দেখুৱাই আছো কৃত্ৰিম বানপানীৰ প্ৰতিটো ঠাইতে আচলতে সেই একেই অৱস্থা একেই পৰিৱেশ কৈছো যে যিসমূহ আচলতে বাণিজ্যিক বাহন আছে সেই বাণিজ্যিক বাহনসমূহ আচলতে তেওঁলোকে নিজৰ কামত বা কৰ্মক্ষেত্ৰত ওলাই আহিছে পুৱাৰ ভাগতেই সেই কৰ্মক্ষেত্ৰত ওলাই অহা প্ৰতিগৰাকী লোকে আচলতে এনেদৰে পানীৰ মাজতে আবদ্ধ হৈ থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে গতিকে সেই যি আচলতে দুৰৱস্থা প্ৰতিগৰাকী লোকৰ যি দুৰৱস্থা আমি সেয়া দেখুৱাবলৈ যত্ন কৰিছো মই কিছু আগলৈ যাম আগলৈ গৈ দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিম সতীৰ্থক অনুৰোধ জনাম আচলতে এয়া মহানগৰীৰ যি আচলতে স্বাভিমান সেয়া স্বাভিমান বহুতে উঠি গৈছে বুলিও মন্তব্য কৰিছে তেওঁলোকে অফিচ কাছাৰীলৈ ওলাই আহিছে অফিচ কাছাৰীলৈ ওলাই অহা বাটতেই সেই পানী পাইছে তেওঁলোকে উভতি যাবও নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে যথেষ্ট অসুবিধা যিহেতু মহানগৰীৰ প্ৰতিটো প্ৰান্ততে পানী এগৰাকী বাইদেউ আহিছে বাইদেউ অফিচলৈ এই পানীৰ মাজে আজি কেনেকে আহিবতো লাগিবই ন ইমান পানীটো এতিয়া গাড়ী আনিব পৰা নাই এনেকে খোজকাঢ়ি আহিছো আৰু পৰা আহিছে এতিয়া মই বেলতলা পৰা আহিছো হয় কিমান পানী আগত যে আপুনি দেখিছে পানী নাই এইখিনিতে পানী অকল এইখিনিতে পানী আৰু যথেষ্ট যান জঁট পুৰা জাম হৈ গৈছে বহুত জাম যাব আপুনি মই নেক্সালৈকে যাম আপুনি এতিয়া ভালে হৈছে খোজকাঢ়ি আহিছে পানীৰ মাজে মই জানো ন এটা পানী হয়ে আপুনি ইয়াতে থকা কিমান বছৰ হ'ল মোটামুটি 18 বছৰ হৈ গ'ল 19 বছৰ অভিজ্ঞতা হৈ গৈছে আৰু হৈ গৈছে ট্ৰেইনিং হৈ গৈছে মানে হৈ গৈছে পানী হলেই খোজকাঢ়ি আহে আৰু আহিব লাগিব উপায় নাই হাতীগাঁও পানী বেলতলা পানী চাৰ্ভে পানী গোটেই পানীয়ে হয় ন গাড়ী নানিলে উপায় নাই আৰু কি কৰিম বাৰু এনেকে আহিব লাগিব যথেষ্ট অসুবিধা হ'ব এতিয়া অসুবিধা বহুত অসুবিধা মানুহ অফিচলৈ গৈছে আপোনালোকৰ নিচিনাকে স্কুললৈ গৈছে সেই তেনেকুৱা মানুহখিনি যথেষ্ট এতিয়া গাড়ীও বেয়া হৈছে মাজতে এইখন ফচি গৈছে গাড়ী সেয়া সেইখন ফচি আছে গাড়ী টকা পইচাও খৰচ উপায় নাই কি কৰিব আৰু আহিবই লাগিব ডিউটি কৰিবই লাগিব থেংক ইউ ভাস্কৰ দেখুৱাই থাকিব হয় পৰিৱেশ দেখুৱাই থাকিব ভাস্কৰ আন এগৰাকী সতীৰ্থ সাংবাদিক উৎপল হালুৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত উৎপল কোন স্থানত আপুনি উপস্থিত আছে আপোনাৰ পিছপিনেও সেই একেই সাগৰ সদৃশ বানৰ পৰিৱেশ এটা দেখিবলৈ পোৱা হৈছে চাওক জয়ন্ত মই উপস্থিত আছো এটা সদাব্যস্ত অঞ্চল একে আজাদ ৰোড যিটো পথছোৱাৰে এছিয়া ক্ৰিকেট ষ্টেডিয়াম যাব পাৰি আৰু আজিৰ দিনটোত এই বিশেষভাৱে এই ৰাজপথছোৱাৰ বিশেষ মূল্য আছে কাৰণ আজিৰ এই ৰাজপথছোৱাৰে আহিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ৰেলী হ'ব আৰু এয়া একে আজাদ ৰোড পথৰ দৃশ্যাংক দেখুৱাইছে প্ৰতিখন বাহনে যেতিয়া পাৰ কৰি যাবলগীয়া হৈছে তেতিয়া এনেধৰণৰ জ্বালা যন্ত্ৰণাই বুলি কওক বা নৰক যন্ত্ৰণা বুলি কওক এনেদৰে ভুগিব লগা হৈছে সেয়া লাগিলে চাইকেল আৰোহীয়ে হওক বা বাহন আৰোহীয়ে হওক এই মুহূৰ্তত যিসমূহ বাহন গৈ আছে সতীৰ্থই দেখুৱাইছে এয়া একে আজাদ ৰোড আৰু এই একে আজাদ ৰোড চোৱাই সংযোগ কৰিছে লখৰাৰ পৰা নেপালী মন্দিৰ আৰু এই পথছোৱাৰে যদি চোৱা যায় যে কাইলৈৰ পৰা অনুষ্ঠিত হ'ব IPL এটা সদাব্যস্ত বা VVIP পথ বুলিব পাৰি এই পথছোৱাৰে আহ যাহ কৰা প্ৰতিখন বাহনে এনেদৰে দেখুৱাই গৈছে সতীৰ্থই যে পানীৰে যাব লগা হৈছে যান জঁট ফালি যাব লগা হৈছে বা কৃত্ৰিম বানপানী যি আছে কৃত্ৰিম বানপানী ফালি পিনে যাব লগা হৈছে এই পথছোৱাৰ আজিৰ দিনটোত অধিক গুৰুত্ব আছে কাৰণ আজি কিছু সময় পিছতে আবেলিৰ ভাগলৈকে এই পথছোৱাৰে ৰেলী কৰিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ঠিক একেদৰে IPLৰ প্ৰতিটো দল ইয়াতে মহেন্দ্ৰ সিং ধোনীৰ কথা কওক ৰোহিত শৰ্মাৰ বাহনৰ কথা কওক বা বিৰাট কোহলি ভাৰতবৰ্ষৰ লগতে যিসমূহ তাৰকা আছে তাৰকাৰ বাহন এই ৰাজপথছোৱাৰে আহ যাহ কৰিব এই পথছোৱাৰে এছিয়া ষ্টেডিয়াম সংযুক্ত কৰিছে লখৰাৰ পৰা যিটো হাউকুচি হৈ নেপালী মন্দিৰ সংযোগী পথছোৱা এই পথছোৱাত এনেধৰণে কৃত্ৰিম বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে IPLৰ জ্বৰত ইতিমধ্যে সমগ্ৰ দেশবাসী আক্ৰান্ত হৈছে কাইলৈ হাই ভল্টেজ মেচ আছে গুৱাহাটীত গতিকে IPLও বতৰৰ বাবে প্ৰভাৱিত হ'ব পাৰে নেকি সেই আশংকাও এই মুহূৰ্তত ক্ৰিকেট অনুৰাগীসকলে কৰি আছে আপুনি দৃশ্য দেখুৱাই থাকিব পাথৰকুঁৱৰীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক অজয় বৰ্মনৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হ'ম
কিন্তু তাৰ পূৰ্বে আমি পুনৰবাৰ ৱায়াৰলেছৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰৰ সৈতে সংযুক্ত হৈছোঁ। ভাস্কৰ, অলৰছৰ বৰ্তমানেও ৱায়াৰলেছৰ কৃত্ৰিম বান্ধ। নিশ্চয়কৈ জয়ন্ত, ইতিমধ্যে এই যি ৱায়াৰলেছৰ কৃত্ৰিম বান্ধ, সেই কৃত্ৰিম বান্ধৰ আমি পৰিৱেশ দেখুৱাই আছো। মই এখন দুচকীয়া বাহন দেখুৱাম। পানীৰ মাজতে সেই বাহনখন ইতিমধ্যেই বিকল হৈ পৰিছে। তেওঁ ঠেলি ঠেলি আনিছে, কিন্তু তেওঁ আহিবলৈ যত্ন কৰিছে। পুনৰবাৰ তেওঁ ষ্টাৰ্ট দি পেলাই বাহনখন আনিছে, কিন্তু সেই যি চাৰিচকীয়া বাহনখন কিন্তু ঘণ্টাৰ পিছত ঘণ্টা ধৰি আচলতে তেনেদৰে পানীৰ মাজতে আবদ্ধ হৈ আছে। যিটো বৰষুণ আচলতে কিনকিনীয়া বৰষুণ বৰ্তমান সময়তো দিয়ে আছে, গতিকে এনেদৰে যদি বৰষুণ দি থাকে পুনৰবাৰ আচলতে কৃত্ৰিম বানপানীৰ যি সমস্যা সেয়া পুনৰবাৰ বৃদ্ধি পাব। যি বৰ্তমান সময়ত যিমান পানী আছে তাতকৈ হয়তো অত্যাধিক পানী হ'ব আৰু এই পথটো সম্পূৰ্ণৰূপে যান বাহন আহিব নোৱাৰা অৱস্থাৰ সৃষ্টি হ'ব। আৰু আজিৰ দিনটোত আচলতে প্ৰতিগৰাকী লোকেই তেওঁলোকে বাহনখনৰ সলনি প্ৰায় সংখ্যক লোকে আচলতে তেওঁলোকে খোজকাঢ়ি অহাটো বেছিকৈ প্ৰিফাৰ কৰিছে। মই প্ৰায় ভিজুৱেলসমূহ দেখুৱাই আছো যে তেওঁলোকে নিজৰ বাহনসমূহ সুৰক্ষিত ঠাইত থৈ তেওঁলোকে খোজকাঢ়ি অহাটোৱে আচলতে ভাল হ'ব বুলি ভাবি তেওঁলোকে খোজকাঢ়ি আহিছে। মই সেই দৃশ্যসমূহ দেখুৱাই থাকিবলৈ সক্ষম হৈছো। ৱায়াৰলেছৰ পৰা প্ৰতিগৰাকী লোক বিদ্যালয়লৈ ওলাই আহিছে, অফিচ কাছাৰীলৈ ওলাই আহিছে। তেওঁলোকে সেই পানীৰ মাজেৰে আচলতে বাহনখন কিছু লোকে নানি তেওঁলোকে এনেদৰেই কিছু সুৰক্ষিত স্থানত বাহনসমূহ থৈ আহিছে। মই দৃশ্যসমূহ দেখুৱাই আছো। সেয়া যি ৱায়াৰলেছৰ দৃশ্য, ৱায়াৰলেছৰ পৰা আমাৰ পোনপটীয়া সম্প্ৰচাৰযোগে দৃশ্যসমূহ দেখুৱাই আছো। সতীৰ্থ আছে, সতীৰ্থই সমগ্ৰ দৃশ্য লেন্সত তেওঁ আবদ্ধ কৰিছে। প্ৰতিগৰাকী লোকৰ দুখ দুৰ্দশা আচলতে কৃত্ৰিম বানপানী হলেই কৃত্ৰিম বানৰ সমস্যাই দেখা দিয়াৰ লগে লগে আচলতে প্ৰতিগৰাকী লোকে এনেদৰে অহা যোৱা কৰিবলগীয়া হয়। পদপথ সকলো পানীৰে একাকাৰ হৈছে আৰু বিপদজনকভাৱে বৰ্তমান পদপথকে সাৰথি হিচাপে আগবাঢ়িছে মহানগৰবাসীয়ে। অজয়, পাথৰকুঁৱেৰীত আপুনি উপস্থিত আছে। আপুনি ইতিমধ্যে দেখুৱাইছে ঠায়ে ঠায়ে পাথৰকুঁৱেৰীত এককাল পৰ্যন্ত বানৰ তাণ্ডৱ এই মুহূৰ্তত। কোৱাৰ দৰে ব্যতিক্ৰমী নহয় এই অঞ্চলটো। কেইবাখনো বাহন ইতিমধ্যে কেইবাখনো দুচকীয়া বাহন ইতিমধ্যে বিকল হৈছে আৰু এই দৃশ্য আমি ইতিমধ্যে যি আমাৰ কেমেৰাৰ ভিজুৱেলছত আবদ্ধ কৰিছো। আৰু সামন্তলগত কেইবাখনো বাহন ইতিমধ্যে তেওঁলোকে যি বানপানী দেখি কিনে তেওঁলোকে উভতি যোৱাৰ পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব যে কেইবাখনো স্কুল আছে ইয়াতে, কেইবাখনো স্কুলৰ যি পৰীক্ষা আছে ইয়াতে, কিন্তু পৰীক্ষা তেওঁলোকৰ পলমকৈ যাবলগীয়া হৈছে বা পৰীক্ষা হয়তো তেওঁলোকে দিব নোৱাৰিব পাৰে। আৰু ক'ব লাগিব যে এই পথটোত কিন্তু আপুনি খোজকাঢ়ি অহা যোৱা কৰিব নোৱাৰে, কিন্তু কিয়নো পথটোৰ কেইবাটাও অংশ কিন্তু ভঙা চিঙা অৱস্থাত আছে, যিখিনি নেকি মেৰামতি কৰা নহ'ল। আৰু ক'ব লাগিব জয়ন্ত, এই মুহূৰ্তত আমি প্ৰত্যেকবাৰে বানপানী হ'লে এই পথটো আমি দৃশ্যসমূহ দেখুৱাওঁ বা মহানগৰীৰ বিভিন্ন অঞ্চলৰ দৃশ্যসমূহ দেখুৱাওঁ, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কিন্তু কথা উল্লেখ কৰিব লাগিব। কিয়নো বিভাগীয় কৰ্তৃপক্ষসকলে তেওঁলোকে খৰালিৰ দিনত তেওঁলোকৰ কাম নকৰি কিনে তেওঁলোকে বাৰিষাৰ দিনত তেওঁলোকে বাতৰি প্ৰচাৰ হোৱাৰ পিছত বা বানপানী কৃত্ৰিম বানৰ দৃশ্য পৰিলক্ষিত হোৱাৰ পিছত তেওঁলোকৰ কাম কৰা দেখা পোৱা যায় আৰু তাৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে মহানগৰীসকলে। মই আনফালে দৃশ্যটো দেখুৱাম। যদি মই পাথৰকুঁৱৰীৰ আন এটা ফালৰ পৰা পাথৰকুঁৱৰী ফালৰ মই দৃশ্য দেখুৱাওঁ, তাত কিন্তু বহুকেইখন বাহন ৰৈ থাকিবলগীয়া হৈছে। কিয়নো মই কৈছোঁ যে এই অঞ্চলত ক'ৰবাত যদি একাঠু পৰ্যন্ত পানী হৈছে আৰু ক'ৰবাত কিন্তু এককালৰ ওপৰলৈকে পানী হৈছে। গতিকে তেওঁলোকে ধৰিব পৰা নাই তেওঁলোকে এই পথটোৰে পাৰ হৈ যাব পাৰিব নোৱাৰে। কিন্তু আন একাংশ বাহনে যাৰ নেকি কিছু দৰকাৰী কাম আছে, বিশেষ কাম আছে, তেওঁলোকে কিন্তু সেই পথটোৰে তেওঁলোকে বাহনসমূহ বিপদসংকুলভাৱে লৈ যাবলগীয়া হৈছে। দাদা, আপুনি কি গাড়ী এৰি থৈ কিনে খোজকাঢ়ি আহিবলগীয়া হৈছে? কি হৈছে কওকচোন। এই পানীৰ কাৰণে। ক'ত থৈ আহিছে গাড়ী? এই অলপ আগত থৈ আহিছে। পাৰ হ'ব নোৱাৰিব নেকি? নাই নোৱাৰি। স্কুটি একবাৰ মোৰ বেয়া হৈ গৈছে, তাৰমানে 10,000 টকা লগাই কিনে বনাইছো, ইঞ্জিন বেয়া হৈছে। বহুত গাড়ী তাত ৰখি আছে এতিয়া। ৰখি আছে। এইটো চাইডটো এতিয়াতো অলপ পিছতো আৰু গাড়ী সোমাব নোৱাৰে। এতিয়া বহুত পানী হৈ যায়, এইখিনি পানী হৈ যায়। জয়ন্ত, এয়া আছিল যি পথাচাৰীৰ বাস্য। তেওঁৰ যি বাহন, বাহনখন পথৰ এটা ফালে থৈ কিনে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছে, কিন্তু বিশেষ কিছু কাম আছে। আৰু ক'ব লাগিব যে তেওঁৰ যোৱাবাৰ যি বানপানী হৈছিল, সেই বানপানীত তেওঁৰ বাহনখন বিকল হৈছিল। গতিকে নতুনকৈ বাহনখন যেন বিকল নহয়, তাৰ কাৰণে তেওঁ পদপথেৰে এনেদৰে খোজকাঢ়ি তেওঁলোকে পদপথে যাত্ৰা কৰিবলগীয়া হৈছে। আৰু এই দৃশ্য মহানগৰীৰ এই দৃশ্য কিন্তু এজাক বৰষুণ দিয়াৰ পিছত কিন্তু সুলভ দৃশ্য। আৰু মই যদি দৃশ্য দেখুৱাওঁ, যি নলা আছে, সেই নলাত জাবৰ উপচি পৰিছে, নলাৰ পানী আৰু ৰাজপথৰ পানী, সেয়া কিন্তু একাকাৰ হৈ পৰিছে। আৰু এই দৃশ্যসমূহ দেখুৱাইছোঁ আমি নিৰ্যাতিত সমষ্টিৰ দৰ্শকসকলক। আৰু ক'ব লাগিব যে জয়ন্ত, এই পথটোৰ কেইবাটাও অংশ কিন্তু এতিয়া ভাঙি ছিঙি আছে বা সেই পথসমূহ খৰালি দিনত মেৰামতি কৰা নহ'ল। তাৰ কাৰণে কিন্তু এনেদৰে বিপদসংকুলভাৱে তেওঁলোকে যাত্ৰা কৰিবলগীয়া হৈছে। জয়ন্ত, হয়, এয়া অজয় বৰ্মনে দেখুৱাইছে। মুঠৰ ওপৰত চৌদিশে এক বিপদজনক পৰিস্থিতি এই মুহূৰ্তত গুৱাহাটী মহানগৰী। কি বেলতলা, কি ৱায়াৰলেছ, কি হাতীগাঁও, কি জটীয়া, কি ৰুক্মিণী গাঁও, গীতানগৰ,
অনিল নগৰ নবীন নগৰ মুঠৰ ওপৰত গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চল বৰ্তমান পানীৰ তলত পথ পদপথ সকলো একাকাৰ পানীৰে হাহাকাৰ পুৱাৰে পৰা মহানগৰবাসীৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ অজয় বৰ্মন ভাস্কৰ আপোনাকো ধন্যবাদ উৎপল আপোনাকো ধন্যবাদ আগবাঢ়িছোঁ লাইভ আৱাৰৰ পৰৱৰ্তী বাতৰিলৈ ধুবুৰীৰ আগমনীত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ সংঘৰ্ষ ডাম্পাৰৰ সৈতে যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ যাত্ৰীবাহী বাছখনৰ 5জন যাত্ৰী গুৰুতৰভাৱে আহত লোকসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ আহতসকলক ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে ডাম্পাৰ আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ধুবুৰীৰ আগমনীত এই দুৰ্ঘটনাত 5গৰাকী বাছ যাত্ৰী আহত হোৱাৰ খবৰ জানিব পৰা হৈছে আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি ধুবুৰী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে দুইখন বাহনৰ সমুখভাগ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে এখন তীব্ৰবেগী ডাম্পাৰৰ সৈতে যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিক গ্ৰেপ্তাৰ ভক্তপুৰৰ গুণ্ডুস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অলিক এক হত্যাৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক গ্ৰেপ্তাৰ নেপালৰ জেএনজিৰ প্ৰতিবাদ দমনৰ নামত হত্যাযজ্ঞ চলোৱাৰ অভিযোগ কাঠমাণ্ডুৰ জিলা পুলিচ ৰেঞ্জত ৰখা হৈছে কেপি শৰ্মা অলিক পুৱাই কেপি শৰ্মা অলিৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন আৰক্ষীৰ এয়া নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিক গ্ৰেপ্তাৰ কৰা হৈছে ভক্তপুৰৰ গুণ্ডুস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অলিক এটা হত্যাৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে উল্লেখযোগ্য যে নেপালৰ জেএনজিৰ প্ৰতিবাদ দমনৰ নামত হত্যাযজ্ঞ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল কেপি শৰ্মা অলি চৰকাৰে গ্ৰহণ কৰা কেতবোৰ হতকাৰী সিদ্ধান্তৰ বিৰুদ্ধে উত্তেজিত হৈছিল জেএনজি আৰু জেএনজিৰ প্ৰতিবাদে সমগ্ৰ নেপাল কঁপাইছিল সমগ্ৰ বিশ্ব কঁপাইছিল নেপালৰ কেপি শৰ্মা অলিৰ চৰকাৰ পতন হ'বলগীয়া হৈছিল ক্ষমতাচ্যুত হ'বলগীয়া হৈছিল প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলি আৰু সেই জেএনজিৰ প্ৰতিবাদ দমনৰ নামত হত্যাযজ্ঞ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই হত্যাৰ গোচৰতে আজি গ্ৰেপ্তাৰ কৰা হয় ইতিমধ্যে পুৱাৰ ভাগত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ কাঠমাণ্ডুৰ জিলা পুলিচ ৰেঞ্জত বৰ্তমান ৰখা হৈছে কেপি শৰ্মা অলিক নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গুৱাহাটীত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব অমিত শ্বাহে দিনৰ 2:35 গুৱাহাটী পাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বিয়লি 4:15 অমিত শ্বাহৰ বিশাল ৰোড শ্ব' আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা অমিত শ্বাহৰ ৰোড শ্ব' ৰিহাবাৰীৰ নেপালী মন্দিৰলৈ ৰোড শ্ব' কৰিব অমিত শ্বাহে গুৱাহাটী মধ্যৰ প্ৰাৰ্থী বিজয় গুপ্তাৰ হৈ প্ৰচাৰ চলাব ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব 1 লাখৰো অধিক বিজেপি সমৰ্থকে আজি নিশাটো গুৱাহাটীতে কটাব আৰু কাইলৈ ঢেকিয়াজুলি আৰু টিহুত অমিত শ্বাহৰ জনসভা ঢেকিয়াজুলিত অশোক সিংঘল আৰু টিহুত চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ চলাব প্ৰচাৰ একেদৰে 4টা বিধানসভা সমষ্টিত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজয় সংকল্প সভা পুৱা 4:10 বজাত গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অশ্বিনী ৰায়ৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে দিনৰ 12 বজাত বিজনী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান বিজনী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হৈছে অৰূপ কুমাৰ দে তামুলপুৰত মুখ্যমন্ত্ৰীৰ তৃতীয়খন বিজয় সংকল্প সভা তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে আৰু বিয়লি 3 বজাত পৰমানন্দ ৰাজবংশী চিপাঝাৰৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ ৰোড শ্ব'ৰ সময়ত জনসমুদ্ৰত পৰিণত হ'ল লখিমপুৰৰ ৰাজপথ লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকাৰ হৈ বিশাল ৰোড শ্ব'ৰে নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে উলিওৱা ৰোড শ্ব'লৈ বিপুল সঁহাৰি জনালে লখিমপুৰৰ জনতাই মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক
যাবলৈ আমাক আগুৱাই নিবলৈ সপোনবোৰ পূৰাবলৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দেৱ ককাইদেউ ওলাই জবাতলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব বান্ধু বন্ধঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দেৱ ককাইদেউ ওলাই জবাতলৈ সঁহাৰি দিবলৈ আমি লাইভ আৱাৰত খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল